নমস্কাৰ পুনৰ উচ্ছেদক লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমত প্ৰায় 29 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে আৰু এই 29 লাখ বিঘা ভূমি অতি শীঘ্ৰেই মুক্ত কৰা হ'ব চৰকাৰৰ হাতলৈ অনা হ'ব চৰকাৰৰ ভূমিত চৰকাৰী মাটিত এনেদৰে এই অবৈধ লোকসকলে সন্দেহজনক লোকসকলে তেওঁলোকে বাসস্থানস্থলী কৰি লৈছে তেওঁলোকে জনাঞ্চলৰ পৰা জনাঞ্চল কৰি লৈছে এই মাটিসমূহ আৰু এই ভূমিসমূহ অতি শীঘ্ৰেই মুক্ত কৰা হ'ব উচ্ছেদৰ সম্পূৰ্ণ কাম এতিয়া অনাগত ভৱিষ্যতত চলি যাব পুনৰ উচ্ছেদ চলি যাব ৰাজ্যৰ ভিন্ন প্ৰান্তত যি স্থানত চৰকাৰী ভূমি দখল কৰি আছে সেই স্থানত উচ্ছেদ চলিবই আৰু এনেদৰে পুনৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কোনো কম্প্ৰমাইজ কৰা নহব উচ্ছেদক লৈ কোনো কাকো মাফ কৰা নহব ক্ষমা কৰা নহব কাকো দয়া কৰা নহব যিসমূহ চৰকাৰী ভূমি বেদখল কৰি আছে সন্দেহজনক লোকসকলে এই চৰকাৰী ভূমিসমূহ মুক্ত কৰা হ'ব চৰকাৰৰ হাতলৈ অনা হ'ব আৰু এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো তালিকা ইতিমধ্যে খাজু কৰা হৈছে ৰাজ্যৰ কোন স্থানত চৰকাৰী ভূমি বেদখল কৰি আছে কোন স্থান তেওঁলোকে দখল কৰিছে কোন বনাঞ্চল জনাঞ্চললৈ ৰূপান্তৰ কৰিছে সকলো তথ্য ইতিমধ্যে ৰাজ্য চৰকাৰৰ হাতত পৰিছে আৰু তালিকা ইতিমধ্যে তালিকাভুক্ত কৰিছে সেই স্থানসমূহ আৰু ইতিমধ্যে তালিকা সাজু কৰিছে আৰু সেই তালিকা অনুসৰি এই ভিন্ন প্ৰান্তত উচ্ছেদ চলিব নামনি অসম উজনি অসম মধ্য অসম সকলোতে উচ্ছেদ চলিব প্ৰতিগৰাকী সন্দেহজনক লোকক আঁতৰাই পঠোৱা হ'ব আৰু সেই লোকসকলে যাতে পুনৰবাৰ সেই স্থান দখল কৰিবলৈ নোৱাৰে চৰকাৰী ভূমি যাতে পুনৰবাৰ তেওঁলোকে আকৌ নিজৰ হাতলৈ আনিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ দিয়া হ'ব এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত লবৰ কাৰণে চেষ্টা কৰিছো খবিশেষ অসমত এতিয়া 29 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত অতি শীঘ্ৰেই সকলো মাটি মুক্ত কৰা হ'ব এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমগ্ৰ অসমৰ চৰকাৰী মাটিত চলিব উচ্ছেদ এইটো এটা কষ্টকৰ কাম কিন্তু আমি কৰি যাম এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে সাজু কৰা হৈছে সকলো তালিকা ভাৰতীয় খিলঞ্জীয়া লোকসকল এতিয়া সাৱধান হ'বৰ হ'ল সকলো চৰকাৰী স্থানৰ পৰা আঁতৰাই পঠাব বেদখলকাৰীসকলক আৰু ইতিমধ্যে যাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ৰাজ্য চৰকাৰ আৰু এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছোঁ পুনৰ উচ্ছেদক লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰাজ্যৰ 29 লাখ বিঘা ভূমি যে বেদখলকাৰীৰ কবলত আছে এই 29 লাখ বিঘা ভূমি অতি শীঘ্ৰেই মুক্ত কৰিব আৰু চৰকাৰৰ হাতলৈ আনিবৰ বাবে সকলো ইতিমধ্যে সাজু কৰিছে সকলো তালিকাভুক্ত কৰিছে যি স্থান যি চৰকাৰী ভূমি জনাঞ্চলৰ পৰা জনাঞ্চললৈ ৰূপান্তৰ কৰিছে সন্দেহজনক লোকসকলে এই স্থানসমূহ উচ্ছেদ কৰা হ'ব এই স্থানসমূহ চৰকাৰৰ হাতলৈ আনিব এনেদৰে পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ যিহেতুকে সকলো খিলঞ্জীয়া লোকক এক হ'বৰ বাবে আহ্বান জনাইছে খিলঞ্জীয়া সকলো ভাৰতীয় খিলঞ্জীয়া লোকসকল যাতে এতিয়া সাৱধানে থাকে সচেতন হৈ থাকে এই সন্দেহজনক লোকসকলৰ প্ৰতি যাতে তীক্ষ্ণ নজৰ ৰখে তাক লৈ ইতিমধ্যে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি স্থানত তেওঁলোকে বাসস্থলী কৰি লৈছে যি স্থানত তেওঁলোকে ঘৰ সাজিছে যি স্থানত তেওঁলোকে খেতিবাতি আৰম্ভ কৰিছে এই সকলো স্থান মুকলি কৰা হ'ব সকলো স্থান মুক্ত কৰা হ'ব আৰু এই স্থানত যাতে পুনৰবাৰ এই সন্দেহজনক লোকসকলে তেওঁলোকে আহি পুনৰবাৰ তেওঁলোক তাত থাকিব নোৱাৰে বা তেওঁলোকে তাত ঘৰ বনাবলৈ নোৱাৰে তেওঁলোকে তাতে জনাঞ্চললৈ ৰূপান্তৰ যাতে কৰিব নোৱাৰে তাক লৈ এক প্ৰকাৰ সচেতন হ'বৰ বাবে আহ্বান জনাইছে ভাৰতীয় খিলঞ্জীয়া লোকসকলক সমান্তৰালভাৱে চৰকাৰে ভিন্ন প্ৰান্তত চলাই যাব উচ্ছেদ আৰু এই উচ্ছেদ যে থমকি ৰ'ব সেয়া নহয় কাৰো শিলগুটিলৈ ভয় নকৰে কোনো বেদখলকাৰীৰ শিলগুটিলৈ ভয় নকৰো বুলি ইতিমধ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ শিলগুটিৰ ভয়ত যাতে চৰকাৰ পিছুৱাই নাহে শিলগুটিৰ ভয়ত প্ৰশাসন পিছুৱাই নাহে আৰু এই শিলগুটিৰ জবাব দিব এই উচ্ছেদ বেদখলকাৰীসকলক জবাব দিব সন্দেহজনক লোকসকলক এই স্থানৰ পৰা আঁতৰাই পঠাব এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ মন্তব্যটো আছে আমি পোনে সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যটো আমি শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ মই এটা কথাই কৈছোঁ যে আমাৰ অসমত বহু লাখ বিঘা মাটি 29 লাখ বিঘা মাটি এবিঘা দুবিঘা নহয় 29 লাখ বিঘা মাটি বেদখলকাৰীৰ হাতত গৈছে ইমান মানুহ অসমীয়া মানুহৰ হাততো নাই ইমান মাটি যিমান বেদখলকাৰীসকলে মাটি দখল কৰি ৰাখিছে ঘটনা প্ৰবাহ চলি থকাৰ মাজতে যোৱাকালি ওৰাঙত মাটি দখল কৰাৰ চেষ্টা চলিছিল এটাকৈ লাহে লাহে আমি উচ্ছেদ কৰিব লাগিব কৰবাত আইনী বাধা থাকিব আইনী বাধা আঁতৰাব লাগিব আৰু এটা কষ্টকৰ কাম কিন্তু আমি হাতত লৈছোঁ লাহে লাহে আমি কৰি গৈ থাকিম আৰু এখন আমাৰ তালিকা আছে যে কিখিনি আমি কাম সোনকালে কৰিব পাৰোঁ যাক ইংৰাজীত লো হেঙিং ফ্ৰুটছ বুলি কয় আৰু আমি প্ৰত্যেক মাহতে
কোনোবা নহয় কোনোবা এটা জেগাত কৰি থাকিম মোৰ এটাই অনুৰোধ থাকিব যে যিখিনি হল হৈ গ'ল নতুনকৈ কোনো স্থানত যাতে আমি এনেকুৱা ধৰণৰ দখল হ'ব নিদিওঁ স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে বা স্থানীয় ৰাইজে আপত্তি কৰিলে তেওঁলোক নাহে কিন্তু আমি দুই এজনে নিজৰ মেডিপট্টা অলপমান বিক্ৰী কৰি দিলোঁ তাতেই বহিলে বহি ওচৰৰ মাটিলৈকে গুচি গ'ল তেনেকৈ গোটেই বস্তুটো বিয়পি পৰে সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহ হওক বা আমাৰ ভাৰতীয় খিলঞ্জীয়া মানুহখিনি সাৱধান হোৱাৰ সময় হৈ গ'ল একচুৱেলি সময় পাৰেই হৈ গ'ল এতিয়াও যদি আমি অলপ সাৱধান হ'ব পাৰোঁ হয়তো আমি জাতিটোক জীয়াই ৰাখিব পাৰিম মই এটা কথাই কৈছোঁ যে আমাৰ অসমত বহু লাখ বিঘা মাটি 29 লাখ বিঘা মাটি এবিঘা দুবিঘা নহয় 29 লাখ বিঘা মাটি বেদখলকাৰীৰ হাতত গৈছে ইমান মানুহ অসমীয়া মানুহৰ হাততো নাই ইমান মাটি যিমান বেদখলকাৰীসকলে মাটি দখল কৰি ৰাখিছে ঘটনা প্ৰবাহ চলি থকাৰ মাজতে যোৱাকালি ওৰাঙত মাটি দখল কৰাৰ চেষ্টা চলিছিল এটা এটাকৈ লাহে লাহে আমি উচ্ছেদ কৰিব লাগিব কৰবাত আইনী বাধা থাকিব আইনী বাধা আঁতৰাব লাগিব আৰু এটা কষ্টকৰ কাম কিন্তু আমি হাতত লৈছোঁ লাহে লাহে আমি কৰি গৈ থাকিম আৰু এখন আমাৰ তালিকা আছে যে কিখিনি আমি কাম সোনকালে কৰিব পাৰোঁ যাক ইংৰাজীত লো হেঙিং ফ্ৰুটছ বুলি কয় আৰু আমি প্ৰত্যেক মাহতে কোনোবা নহয় কোনোবা এটা জেগাত কৰি থাকিম মোৰ এটাই অনুৰোধ থাকিব যে যিখিনি হল হৈ গ'ল নতুনকৈ কোনো স্থানত যাতে আমি এনেকুৱা ধৰণৰ দখল হ'ব নিদিওঁ স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে বা স্থানীয় ৰাইজে আপত্তি কৰিলে তেওঁলোক নাহে কিন্তু আমি দুই এজনে নিজৰ মেডিপট্টা অলপমান বিক্ৰী কৰি দিলোঁ তাতেই বহিলে বহি ওচৰৰ মাটিলৈকে গুচি গ'ল তেনেকৈ গোটেই বস্তুটো বিয়পি পৰে সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহ হওক বা আমাৰ ভাৰতীয় খিলঞ্জীয়া মানুহখিনি সাৱধান হোৱাৰ সময় হৈ গ'ল একচুৱেলি সময় পাৰেই হৈ গ'ল এতিয়াও যদি আমি অলপ সাৱধান হ'ব পাৰোঁ হয়তো আমি জাতিটোক জীয়াই ৰাখিব পাৰিম